নমস্কাৰ বন্ধুসকল বৰ্তমান ইয়া নচিপুৰ ফিল্ডত আছো আৰু ভোগালী বিহু উপলক্ষে যি ৰাজহুৱাভাৱে ভেলাঘৰ মেজি ঘৰ সাজিছে আৰু ৰাইজে আজি ভোজ খোৱাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত বহুতো ল'ৰা ছোৱালী ফিল্ডত আজি উপস্থিত আছে খেলি আছে বৰ এটা সুন্দৰ পৰিৱেশ দেখিব পোৱা গৈছে আৰু কাম ইতিমধ্যে চলি আছে এয়া ভেলাঘৰ অলৰেডি নিৰ্মাণ হৈ গ'ল আৰু মেজি সাজি আছে বৰ্তমান মেজি কাখলে যাওঁ আৰু ওচৰত কাম লাগি থকা কিজনক অলপ দেখাওঁ ৰমেন্দা এয়া চাওক ওপৰত মেজি সাজি আছে আৰু ধুনীয়াকৈ ৰাইজ কাম লাগি আছে মেজি খৰি দি থকা এয়া খৰি একদম ধুনীয়াকৈ যোগাৰ আৰু এয়া মেজি প্ৰায় হওঁ হওঁ অৱস্থা এই ভোগালী বিহুৰ লগত বহু ৰাইজ জড়িত হৈ আছে আৰু ইয়াত আমাৰ উৎপলদা বহি আছে উৎপলদা ভাগৰিলে দিনটো লাগিছে ন হেপী ভোগালী বিহু তাকে ৰাইজক অকণমান দেখাই দিওঁ ৰাইজে বৰ কষ্ট কৰি লাগি আছে বন্ধুসকল চাওক কেনেধৰণে শাক পাত কুটি মেলি মিঠাতেল বটল এফালে বিলাহী এফালে বন্ধাকবি কাটি মেলি সাজু এতিয়া অলপ কণ্টেক্ট পাছতে খানা ৰান্ধিব আমাৰ এফালে ডেজি বাইদেউ বাৰু ন একদম চাওক চবৰ মুখতে হাঁহি কেনেধৰণে হাঁহি আছে আজি বিহু উপলক্ষে সকলো সাজু আৰু এয়া তুলিম একদম দীঘলীয়াকৈ ভিডিঅ' হ'ব জানটো ভাল নিতুলকে বাৰু ন বাৰু তাকে অকণমান এফালে শাক কাম কৰাটো তুলিব লাগিব ন কেনেধৰণে মানে সাজু হৈছে সেইটো দেখাব লাগিবতো শাক কুটি মেলি সাজু হৈছে আপোনালোকক দেখাইছোঁ এতিয়া চাওক পিঁয়াজ কাটি আছে বৰ পিঁয়াজ কাটিছে কি চকু পানী নাই ওলোৱা যে নোলায় পিঁয়াজ কাটিলে চকু পানী ওলাবই লাগে আকৌ এতিয়া পিঁয়াজ চোকা আছে বুলি ক'ব হাঁহ দিয়া পিঁয়াজ এয়া চব্জি জলকীয়া মূলা এইফালে আলু এইফালে কি ব্ৰইলাৰ কটা হৈছে আজি ভোগালী বিহুৰ কাৰণে যি ভোজ এই ভোজৰ কাৰণে ব্ৰইলাৰ চব দুটা বাল্টিত কাটি কাটি একদম দম কৰি দিছে আৰু ভাইটি ব্ৰইলাৰ কেইটা আনিছে আজি নিজৰ পইচাত ব্ৰইলাৰ খায় আৰু নিশা চুৰ কৰি হাঁহ খাই বৰ ডেঞ্জাৰ কথা দেখিছে তাৰপিছত হাঁহৰ লগত আৰু কি আহিব বা মূলা লাই যি চব মিল হৈ যাব ন এইফালে কুকুৰা ঠেংবোৰ কি কৰা হ'ব বা চাকনা নি মালপোৱাকেইটা খাব চাকনা কেইটা বা টোটেল তাৰমানে লাগি আছে আৰু কৰা মেলা কাটিং নিটিঙত লাগি আছে ব্ৰইলাৰ কাটিঙত আৰু লগত কিবা আছে নি বিকাশ ব্ৰইলাৰ লগত দাইল চব্জি আৰু নিৰামিষ হ'ব ন এইফালে ভাতৰ কাৰণে পানী পাতিলে আৰু এইফালে দাইল উতলি আছে ইয়াত ৰাইজে লাগি আছে আৰু চবেই নিজৰ নিজৰ ভাগে ভাগে কামত লাগি আছে আৰু এই ভোগালী বিহু উদযাপন কৰিবৰ কাৰণে আৰু নিশা ভাগত যি ভোজ হ'ব ইয়াক সম্পূৰ্ণ এটা সুন্দৰ ৰূপ দিবলৈ চেষ্টা কৰিছে গতিকে আপোনালোকক অলপ দেখালোঁ ইয়াৰ বিষয়ে বন্ধুসকল আপোনালোকক থুলমূলীয়াকৈ এই নচিপুৰ গাঁওবাসী ৰাইজে কেনেধৰণে ভোগালী বিহু উপলক্ষে ভেলাঘৰ মেজি সজাৰ লগতে কেনেধৰণে ভোজৰ কাৰণে আহাৰ প্ৰস্তুত কৰি আছে শাক পাচলিৰ লগতে মাছ মাংস আৰু আহাৰ কেনেধৰণে প্ৰস্তুত কৰি আছে আৰু ফিল্ডত ল'ৰা ছোৱালীবিলাকে বৰ আনন্দ মনত ক্ৰিকেট খেলি আছে তাৰ অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াত আহি ভাল লাগিলে গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে গতিকে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনে পাইছে প্লিজ কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায় তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।